যিকোনো মুহূৰ্ততে আপোনাৰো ঘৰত চলিব পাৰে বুলডোজাৰ। আপুনি অনুমতি অবিহনে গ্ৰাম্য অঞ্চলত বিল্ডিং নিৰ্মাণ কৰিছে নেকি? যদিহে কৰিছে তেন্তে সাৱধান। এবাৰ বিল্ডিঙত চলিল বুলডোজাৰ। অবৈধভাৱে নিৰ্মাণ কৰা বিল্ডিঙত প্ৰশাসনৰ বুলডোজাৰ। আপুনি যদি ধুবুৰী গৌৰীপুৰ উন্নয়নৰ প্ৰাধিকৰণৰ অনুমতি অবিহনে গ্ৰাম্য অঞ্চলত অবৈধভাৱে বিল্ডিং নিৰ্মাণ কৰিছে, আজিয়ে যোগাযোগ কৰক কাৰ্যালয়ৰ সৈতে, কিয়নো যিকোনো মুহূৰ্ততে আপোনাৰো ঘৰত চলিব পাৰে বুলডোজাৰ। ধুবুৰী জগৰাপাৰ লিংক ৰোডত ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অনুমতি অবিহনে গ্ৰাম্য অঞ্চলত অবৈধভাৱে বিল্ডিং নিৰ্মাণ কৰাৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান। ধুবুৰী জৰপাৰ লিংক ৰোড স্থিত হবিমুল্লাহ নামৰ ব্যক্তিগৰাকীক অবৈধভাৱে নিৰ্মাণ কৰা বিল্ডিঙৰ বিৰুদ্ধে এবাৰ নহয় 4বাৰকৈ জাননী দিয়া হৈছিল। যদিও জাননীক অৱমাননা কৰাৰ ফলত আজি জিলা প্ৰশাসনৰ সহযোগত ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ে চলাই উচ্ছেদ অভিযান। ঘৰৰ মালিক তেখেতক আমি 2016ৰ পৰা ঘৰখনৰ পাৰ্মিশ্যনৰ কাৰণে কৈ আছিলো যে আপোনালোকে ঘৰৰ পাৰ্মিশ্যন লৈ ঘৰ বান্ধক, কিন্তু তেওঁ আমাৰ প্ৰতিটো নাকচ কৰিছিল, পাত্তা দিয়া নাছিল। তাৰপিছত আমি তেওঁক ৰিটেন 4টামান নোটিচ দিলো। 4টা নোটিচ দিয়াৰ পিছতো নামানিল। অৱশেষত আৰু এই যি চূড়ান্ত সিদ্ধান্ত এটা লোৱাৰ বাধ্য হলো আমি তেখেতৰ ঘৰ ভঙাৰ কাৰণে। আমি ধুবুৰী গৌৰীপুৰ ডেভেলপমেণ্ট অথৰিটি নাই লোৱা নাছিল, কনষ্ট্ৰাকশ্যন অনুমতি বিহীনে কৰিছে, সেইকাৰণে আমি এই পদক্ষেপ ললো। এইটো ঝগৰাপাৰ পাৰ্ট 4 ঘৰ আছিল বোধ হবিবুৰ মোল্লা। আমি প্ৰতিজন আমাৰ এলেকাবাসী যিটো ধুবুৰী গৌৰীপুৰ মাষ্টাৰ প্লান এৰিয়াৰ সকলো সমূহ ৰাইজক আমি এটা কথা কৈছো যে আপোনালোকে ঘৰ বান্ধিব আপোনাৰ কষ্টৰ উপাৰ্জনেৰে, আপোনালোকে পাৰ্মিশ্যনটো লৈ ঘৰ বান্ধক। আৰু যদি এনেকুৱা আপোনালোকৰ মাধ্যমত তেওঁলোকক আৰু এটা আমি আবেদন কৰো এই ধৰণৰ যে আপোনালোকে যদি ইতিমধ্যে ঘৰ বান্ধি দিছে উইদাউট পাৰ্মিশ্যন, আপোনালোকে আমাৰ লগত যোগাযোগ কৰক, অফিচত আহক, আমি তেওঁলোকৰ ঘৰ ৰেগুলাৰাইজ কৰি দিম, পাৰ্মিশ্যন কৰি ৰেগুলাৰাইজ কৰি দিম। তেতিয়া এইবোৰ যিবোৰ ঘটনা ইয়াৰ পৰা হাত সাৰি থাকিব পাৰিব। উচ্ছেদটো চলিবই, এনেকুৱা কাৰ্য আমি হাতত লৈয়ে থাকিম। যিমান আমি পাম, যদি আমাক কোনোবাই উপেক্ষা কৰে যে আমাৰ কথা নামানে, আমি এই ধৰণৰ কাৰ্য কৰিয়ে থাকিম। সেইটো কাৰণ অফিচ এটা, চৰকাৰী অফিচ এটাক যদি তেওঁলোকে এনেকুৱাকৈ অৱজ্ঞা কৰি থাকে, আমাৰ নোটিচক যদি তেওঁলোকে অৱজ্ঞা কৰে, তেতিয়াহ'লে এই ধৰণৰ কাজ হৈয়ে থাকিব। নাই, পঞ্চায়তৰ এখতিয়াৰ নাই, ঘৰৰ পাৰ্মিশ্যন দিয়া পঞ্চায়তৰ এতিয়ালৈকে এখতিয়াৰ নাই। এইটো মাষ্টাৰ প্লান এৰিয়াৰ কথা কৈছো দেই মই। মাষ্টাৰ প্লান এৰিয়া, ধুবুৰীৰ মাষ্টাৰ প্লান এৰিয়াত অকল গাঁও শ্ৰেণীত যিটো আছে সেইটো ডেভেলপমেণ্ট অথৰিটি, আৰবানত ডেভেলপমেণ্ট অথৰিটি এণ্ড মিউনিচিপাল বোৰ্ড অৰ কৰ্পৰেশ্যন যি আছে ইয়াতে, সেইবোৰৰ নাই। আমি তেনেকুৱাকে ক'লে সেইজন মানুহ, আপোনাক যিজন মানুহ তেনেকুৱাকে কৈছে সেইবোৰ ভুল ইনফৰমেশ্যন। একচুৱেলি আমি বাৰম্বাৰ তেওঁলোকক জনাই আছো, তেওঁলোকক এনাউন্স কৰি আমি জনাই আছো। আমি হেলমেট লিফলেট এৰি দিছো, লিফলেট এৰি কিনে গোটেই ৰাইজক আমি জনাই দিছো। এফএলএছৰ থ্ৰুতে ধুবুৰী আৰু গৌৰীপুৰ টাউনত আমি বাৰম্বাৰ কৈ আছিলো যে আপোনালোকে পাৰ্মিশ্যন লৈ ঘৰ বনাওক। ধুবুৰীৰ পৰা আশৰাফুল আলমৰ সহযোগত নিউজ ডেস্ক এনি টক্স।